সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুলাংথা গাঁৱত BIPL নামৰ পথ নিৰ্মাণকাৰী সংস্থাই প্ৰদূষণ নিয়ম উলংঘা কৰি মিক্সাৰ মেচিন সংস্থাপন কৰাক লৈ সৰবাচু। মেচিনটোৰ পৰা নিৰ্গত হোৱা ক'লা ধোঁৱা আৰু দুৰ্গন্ধৰ ফলত বায়ু প্ৰদূষণ হোৱাৰ লগতে অঞ্চলটোৰ সৰুলাংথা, প্ৰেমহৰা, মৰাণগাঁও আদি দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱা বুলি অভিযোগ ছাত্ৰ সন্থাৰ। BIPL নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে উক্ত মিক্সাৰ মেচিনটো স্থানান্তৰ নতুবা বন্ধ কৰিবৰ বাবে কিছুদিন আগেয়ে ধনশিৰি মহকুমা ছাত্ৰ সন্থা আৰু বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে সৰুপথাৰ সমজিলাৰ সম আয়ুক্তৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰিছিল আৰু নিৰ্মাণকাৰী কোম্পানীটোৱে কামসমূহ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু নিৰ্মাণকাৰী সংস্থা আৰু প্ৰশাসনে 9 দিন হৈ যোৱা পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আৰু 3 দিনৰ ভিতৰত কামসমূহ নকৰে আছুৰ লগতে গাঁওবাসীয়ে অনিৰ্দিষ্টকাললৈ তলা বন্ধ কৰি দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে। মহকুমা ছাত্ৰ সন্থাৰ হাতত বিভিন্ন ধৰণৰ অভিযোগ আচলতে বাৰে বাৰে আহি আছে। স্থানীয় ৰাইজে আমাক কৈ আছে যে স্থানীয় ৰাইজৰ আপত্তি আছে যে তেওঁলোকৰ ইয়াত বিভিন্ন ধৰণৰ নিৰ্গত আচলতে গেছ, ধোঁৱা বা গোন্ধই মানুহখিনিক কিন্তু এটা হাৰাশাস্তি কৰি আছে। আৰু সেই অভিযোগৰ অনুসৰি আমি কিছুদিন পূৰ্বে আচলতে এই কেঁচাৰৰ যিটো এটা প্লেণ্ট, সেই প্লেণ্টটোত আমি উপস্থিত হৈছিলোঁ মিক্সাৰ মেচিনটোৰ, আৰু আমি তাত দেখিছিলোঁ যে কোনো ধৰণৰ মেইনটেনেঞ্চ নাই বা যিখিনি গেছ তেওঁলোকে ডিজেল ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ কৰে, বেলেগ কিবা তেল তেওঁলোকে যিটো গেট নিৰ্গত হয় সেই গেট নিৰ্গত ব্যৱস্থাটো আচলতে ভাল নাছিলে। চিমনিটোৰ আচলতে যিটো হাইট থাকিব লাগে সেই হাইটটোও নাই। আৰু গোটেইখিনি আমি ধনশিৰি মহকুমা প্ৰশাসনক এটা স্মাৰক পত্ৰৰ যোগে আমি এইখিনি জনাইছিলোঁ। আৰু সেই জনোৱাৰ পাছত তেওঁলোকে আহি পেলাই পৰ্যবেক্ষণ কৰিলে, বিভিন্ন ধৰণৰ ইয়াত তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষ আহিলে, কৰ্তৃপক্ষ আহি তেওঁলোকক আচলতে যাৱতীয় কৰণীয়খিনি তেওঁলোকে দেখুৱাই দিলে। কিন্তু তৎসত্ত্বেও আচলতে বৰ্তমানলৈকে ছাত্ৰ সন্থাৰ যিটো অভিযোগ বা ৰাইজৰ যিটো অভিযোগ, সেই অভিযোগটোক অগ্ৰাহ্য কৰি আচলতে কোনে আচলতে মতালিত এই যে একাংশ ৰাইজৰ ভৱিষ্যতটো আচলতে অন্ধকাৰৰ দিশে ঠেলি দিছে, সেই কথাটো বৰ্তমান সময়ত তাৎপৰ্য। আৰু আমাৰ আৰু এটা দাবী আছিলে যে এই আমাৰ আপত্তিটো তাত আছে, তেওঁলোকে আচলতে যেতিয়া এই প্লেনটো বহাইছিলে তেতিয়া 500ৰ পৰা 1000 টকা দি ইয়াৰ স্থানীয় ব্যক্তিসকলৰ হতুৱাই চাইন কৰাইছিলে NOC-খনত। আৰু আমাৰ আপত্তিটো আৰু আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা এইটো দাবী জনাইছোঁ যে যিখন NOC তেওঁলোকৰ আছে সেই NOC-খন NOC হ'ব লাগে, আৰু সেইখন যিখন ভুৱা NOC বুলি আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ যে একাংশ ৰাইজৰ হতুৱাই তেওঁলোকে চাইন কৰাইছিলে টকাৰ প্ৰলোভন দি পেলাই, সেই NOC-খন হ'ব লাগে। কাৰণ স্থানীয় ৰাইজে কোনেও নিবিচাৰে যে ইয়াত এনেকুৱা এটা প্লেন হওক বা ৰাইজৰ এটা অসুবিধাটো কোনো আচলতে চপাই নলয়। আৰু এই গোটেইখিনি আমি এটা নিৰ্দিষ্ট সময়সীমা 2 দিন বান্ধি দিছোঁ। 2 দিনৰ ভিতৰত যদি তেওঁলোকে নকৰে 2 দিনলৈকে কাম স্থগিত ৰাখিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। তাৰ তৎসত্ত্বেও যদি আমি নকৰে আমি ছাত্ৰ সন্থাই নিজাববীয়াকৈ এই প্লেনটোত আমি তলা মাৰিবলৈ বাধ্য হ'ম, সেইটো কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু ধনশিৰি মহকুমা প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে ৰাইজৰ যিটো এটা ভৱিষ্যত, ৰাইজৰ যিটো এটা হেতালি খেলাৰ ব্যৱস্থা কৰা হৈছে সেই তাৰ ওপৰত এটা উচিত তদন্ত আপোনালোকে কৰক। আৰু আমি দাবী জনাইছোঁ যিটো চিমনিৰ যিটো হাইট হ'ব লাগে চিমনিৰ হাইট নাই, যিটো তেল ব্যৱহাৰ কৰে সেই তেলতো তেওঁলোকৰ আচলতে খেলি মেলি আছে। গোটেইখিনি তদন্ত কৰক, NOC কৰক, আৰু নহ'লে ছাত্ৰ সন্থাই অনাগত সময়ত নিজে বন্ধ কৰিবলৈ সক্ষম হ'ম। আৰু আমি 2 দিন মাত্ৰ সময়সীমা বান্ধি দিছোঁ। পথাৰ সমজিলাৰ বৰপথাৰ অঞ্চলৰ এই সৰুলাংথাত BIPL নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থাই আজি কিছুদিনৰ আগতে এটা মিক্সাৰ মেচিন ইয়াত সংস্থাপন কৰিছিলে। এই সংস্থাপন কৰাৰ পাছত আমাৰ এই প্ৰেমহৰাবাসী ৰাইজ, মৰাণগাঁওবাসী ৰাইজ আৰু লগতে লাংথাবাসী ৰাইজে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছিলে। কাৰণ ইয়াৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ লগতে ধোঁৱাই আচলতে আমাৰ এই ৰাইজক দুৰ্ভোগ ভোগাই আহিছিলে। কিন্তু দাবী জনাই আহিছিলোঁ যে এই সমস্যাসমূহৰ পৰা ৰাইজক মুক্ত কৰক, এই বিষাক্ত গেছৰ সংস্পৰ্শৰ পৰা ৰাইজক মুক্ত কৰক। কিন্তু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে 2-3 দিনৰ ভিতৰতে তেওঁলোকে এই সমস্যাবিলাক আচলতে নাইকিয়া কৰিম বুলি। কিন্তু আজি এসপ্তাহে হ'ল, এসপ্তাহ হোৱাৰ পাছতো আচলতে এই BIPL নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নগ'ল। আৰু ইয়াৰ ফলত আচলতে আমাৰ এই অঞ্চলবাসী ৰাইজক যি ধৰণে আচলতে শ্ল' পয়জন দি অতি অসুখীয়া কৰা, ৰোগীয়া কৰাৰ যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থা আমি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলওঁ। আমি উন্নয়নৰ বিৰোধী নহয়, আমি উন্নয়ন বিচাৰোঁ। উন্নয়নৰ লগতে ৰাইজৰ স্বাস্থ্যৰ কথাও আছে, ৰাইজৰ স্বাস্থ্যত যাতে কোনো ধৰণৰ সমস্যা নহয়,
ৰাইজৰ সুস্বাস্থ্য লাগিব, তেতিয়াহে উন্নয়ন আমাক দৰকাৰ হ'ব। গতিকে ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে এই সমস্যাখিনি সমাধান কৰি সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমি দাবী জনালোঁ। যি ধৰণে ৰাইজৰ অসুবিধা নোহোৱাকৈ আচলতে পুনৰবাৰ মেৰামতি কৰি তেখেতসকলক চলাবৰ কাৰণে আমি আচলতে দাবী জনাইছোঁ। আমি যোৱা 8 দিনৰ আগত বৰপথাৰ সৰুলাংখাৰ যি স্থিত এই অঞ্চলত BIPL নামৰ যি সংস্থাটো আছে, ঔদ্যোগিক প্ৰতিষ্ঠানটো, এই প্ৰতিষ্ঠানটোৰ আচলতে ৰাইজৰ বিভিন্ন ধৰণৰ অভিযোগ আছিলে। এই উদ্যোগিক প্ৰতিষ্ঠানটোৰ পৰা যি নিৰ্গত হোৱা অতি বিষাক্ত কিছুমান আচলতে গেছৰ বা বাষ্পই আচলতে মানুহখিনিক অঞ্চলটোৰ লগতে পৰিৱেশৰ লগতে মানুহখিনিক আচলতে প্ৰদূষিত কৰি আহিছিলে। বিভিন্ন ধৰণৰ আচলতে অভিযোগ আছিলে মানুহখিনিৰ। আমাৰ ছাত্ৰ সন্থাৰ প্ৰতি অভিযোগ আছিলে, তেওঁলোকে অভিযোগ আনিছিলে যে ছাত্ৰ সন্থাক আমাক অৱগত কৰিছিলে যে এই প্ৰতিষ্ঠানটোত যি তেওঁলোকে মেচিনটো চলোৱাৰ পৰ্যবেক্ষিতত আচলতে বিভিন্ন গেছ উৎপন্ন হয়, গেছটোৰ পৰা বিভিন্ন মানুহক আচলতে ৰোগীয়া কৰি তুলিছিলে। আমি বিগত সময়ত 8 দিনৰ আগত এই স্থানত আচলতে পৰ্যবেক্ষণ কৰি আচলতে আমিও এই গোন্ধটোৰ আচলতে সন্মুখীন হৈছিলোঁ আৰু তেওঁলোকক জনাইছিলোঁ যে ইয়াৰ যিখিনি আচলতে লাগতিয়াল বস্তুখিনি অতি সোনকালে আচলতে তেওঁলোকে তদানীত কৰি পেলাই কামখিনি আৰম্ভ কৰিব লাগিব। কামখিনি আৰম্ভ কৰি আচলতে মানুহখিনি আচলতে এই স্থানত আচলতে মানে পৰিৱেশ সুচাৰুৰূপে পৰিচালিত হোৱাকৈ আচলতে কামখিনি কৰিব লাগিব। আচলতে উন্নয়নত আমাৰ একো ক'বলগীয়া নাই, উন্নয়ন আচলতে হ'ব লাগে, উন্নয়নত আমি বাধা দিবলৈ যোৱা নাই। কিন্তু উন্নয়নৰ নামত আচলতে মানুহখিনি হাৰাশাস্তি কৰি আচলতে উন্নয়ন চলাব, তেনেকুৱা আমি কেতিয়াও হ'বলৈ নিদিওঁ। অনাগত দিনতো আমি এনেকুৱা কাৰ্যপন্থা আচলতে হ'বলৈ নিদিওঁ। গতিকে আমি পুনৰবাৰ জনাইছোঁ যে এই কামসমূহ আচলতে যিসমূহ ৰাইজৰ অভিযোগ আছে, এই অভিযোগখিনি আচলতে ন্যায়িকে চাব লাগিব। কামখিনি অতি তদান্তিলভাৱে কামখিনি কৰিব লাগিব, অন্যথা কিন্তু ইয়াতকৈ আচলতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এতিয়া বন্ধ ৰাখিছে নি উদ্যোগটো? হয়, আচলতে যোৱা 2 দিনৰ আগত আচলতে তেওঁলোকে কৈছিলে যে কামখিনি বন্ধ ৰাখি বিভিন্ন ধৰণৰ কাম কৰিছোঁ বুলি কৈছে। আচলতে ডিজেলৰ জৰিয়তে মেচিন চলাইছোঁ বুলি কৈছে। কম দিনৰ ভিতৰত আচলতে 2-1 দিনৰ ভিতৰত আচলতে গোন্ধটো নোহোৱা হ'ব বুলি কৈছে। কিন্তু আমি পুনৰ আচলতে এই স্থানলৈ আমি আহিবলৈ বাধ্য হ'ম। আচলতে যদি ৰাইজৰ অভিযোগ থাকে, আমি ৰাইজৰ অভিযোগখিনি আমি আগত লৈ আচলতে এই যদি গোন্ধটো আচলতে দেখা যায়, কিন্তু তেতিয়া অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত কিন্তু এই প্ৰতিষ্ঠানটো বন্ধ কৰিবলৈ বাধ্য হ'ম। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।